নমস্কাৰ বন্ধুসকল পুনৰ আন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এটা বিশেষ কথা আলোচনা কৰিম। অতি গুৰুত্বপূৰ্ণ বিষয়। আমি সকলোৱে জানো যে ৰাশি চক্ৰত বৃহস্পতি গ্ৰহৰ বৰঙণি বা বৃহস্পতি গ্ৰহৰ প্ৰতিক্ৰিয়া সবতকৈ শ্ৰেষ্ঠ। আৰু এই বৃহস্পতিৰ প্ৰতিক্ৰিয়া বা বৃহস্পতি শুভ আৰু অশুভ কাৰকতাৰ কাৰণেই বিভিন্নজন জাতক জাতিকাৰ ক্ষেত্ৰত ই গুৰুত্বপূৰ্ণ হৈ পৰে। এই কাৰণেই যে বৃহস্পতি হৈছে শিক্ষা দীক্ষা মান সন্মান সম্পদ চাকৰি বাকৰি আয় ইনকামৰ লগত জড়িত হৈ থকা বিশেষ গ্ৰহ। দেৱগুৰু বৃহস্পতিৰ শুভ কাৰকতাত এগৰাকী ব্যক্তিৰ জীৱনলৈ আহিব পাৰে সুখ সম্ভোগ, আৰু দেৱগুৰু বৃহস্পতিৰ অশুভ কাৰকতাত এগৰাকী ব্যক্তিলৈ আহিব পাৰে দুৰ্যোগ, সামাজিক অসন্মান, চাকৰিৰ পৰা পদচ্যুত বা বিভিন্ন দিশত অশুভ কাৰকতা দেখিবলৈ পোৱা যায়। আৰু এই দেৱগুৰু বৃহস্পতি হৈছে এবছৰৰ মূৰত ই স্থান পৰিৱৰ্তন কৰে। অৰ্থাৎ প্ৰতিটো ৰাশিত ই এবছৰকৈ থাকে আৰু এবছৰৰ পিছতে ই সঞ্চাৰ হৈ যায়, বা এটা ৰাশিত ঘূৰি আহিবৰ কাৰণে 12 বছৰ সময়ৰ প্ৰয়োজন হয়। অৰ্থাৎ এটা ৰাশিত বৃহস্পতি গুৰু 12 বছৰৰ পিছতহে অৱস্থান গ্ৰহণ কৰে। সেয়েহে এই 12 বছৰৰ পিছত এক নিৰ্দিষ্ট শুভ স্থানত বৃহস্পতিৰ সঞ্চাৰ হয় বা বৃহস্পতিৰ স্থান পৰিৱৰ্তন হয়, আৰু 12 বছৰৰ মূৰত এই শুভ অশুভ প্ৰতিক্ৰিয়া লাভ কৰিবলৈ সক্ষম হয় বিভিন্ন ধৰণৰ জাতক জাতিকাসকলে। এতিয়া আমি আজি আলোচনা কৰিম যে অহা মে মাহৰ 14 তাৰিখে ৰাতি 2:30 দেৱগুৰু বৃহস্পতি বৃষ ৰাশিৰ পৰা সঞ্চাৰিত হ'ব মিথুন ৰাশিলৈ। আৰু এয়া মিথুন ৰাশিৰ কাৰণে বিশেষভাৱে 12 বছৰৰ মূৰত মিথুন ৰাশিলৈ সঞ্চাৰিত হৈছে দেৱগুৰু বৃহস্পতি। আৰু এই দেৱগুৰু বৃহস্পতি মিথুন ৰাশিলৈ সঞ্চাৰিত হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্নজন ব্যক্তিৰ কাৰণে, অৰ্থাৎ বিভিন্ন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণেই বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ হৈছে। কিছুমান জাতক জাতিকাই শুভ প্ৰতিক্ৰিয়া লাভ কৰিব, আৰু এনে সঞ্চাৰৰ এনে মহাজাগতিক পৰিঘটনাৰ বাবে কিছুমান ৰাশিয়ে অশুভ প্ৰতিক্ৰিয়া লাভ কৰিব। বন্ধু বান্ধৱীসকল, আমি আজি আলোচনা কৰিম দেৱগুৰু বৃহস্পতি সঞ্চাৰৰ কাৰণে কি কি ৰাশিৰ জীৱনলৈ আহিব সুখ সম্ভোগ, চৰকাৰী চাকৰি, পদমৰ্যাদা, মান সন্মান, বিয়া বাৰু আৰু বিভিন্ন প্ৰতিক্ৰিয়া। ভিডিঅ'টো শেষলৈ চাব, স্ক্ৰিপ্ট নকৰাকৈ। এইকাৰণেই দেৱগুৰু বৃহস্পতিৰ প্ৰতিক্ৰিয়া জীৱনত অপৰিসীম। গুৰু বৃহস্পতি শুভ কাৰকতাত বা গুৰু বৃহস্পতিৰ শুভ হৈ থাকিলে মান সন্মান, চাকৰি বাকৰি, ধন সম্পদ, ভ্ৰমণ, পদমৰ্যাদা এই সমস্ত বিষয় লাভ কৰিব পাৰি। গতিকে যোৱা বছৰটোত 3বাৰকৈ স্থান পৰিৱৰ্তন হোৱা দেৱগুৰু বৃহস্পতি অহা 2025 চনৰ 14 মে তাৰিখে ৰাতি 2:30 সঞ্চাৰিত হ'ব মিথুন ৰাশিলৈ। আৰু এনেধৰণৰ মহাজাগতিক পৰিঘটনাৰ ফলত কি কি ৰাশিৰ কাৰণে চমকপ্ৰদ পৰিৱৰ্তন আহিব, আৰু এনেধৰণৰ বিষয়ত আলোচনা এটা লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আপোনালোকে যদি ভিডিঅ'টি ভাল পায় তেনেহ'লে এটা লাইক কৰিব, আৰু যদি মোৰ এই চেনেলটোৰ বাবে আপুনি নৱাগত তেনেহ'লে প্ৰথমতেই মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি আবেদন জনালোঁ, আৰু আপোনাৰ বন্ধুবৰ্গলৈ এই ভিডিঅ'সমূহ লৈ যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ। আহক আমি ভিডিঅ'টোৰ ভিতৰলৈ যাওঁ। অহা মে মাহৰ 14 তাৰিখে 2:30 ৰাতি বৃহস্পতি গ্ৰহ সঞ্চাৰ হ'ব মিথুন ৰাশিলৈ।
আৰু এই মহাজাগতিক পৰিঘটনাৰ বাবে বিশেষকৈ 4টা গ্ৰহ 4টা ৰাশি গোটেই বছৰৰ কাৰণে 1 বছৰৰ কাৰণে জাকত জিলিকা হৈ তেওঁলোকে চমকপ্ৰদ প্ৰতিক্ৰিয়া লাভ কৰিব, শুভ প্ৰতিক্ৰিয়া লাভ কৰিব। আহক আমি কোন কোন ৰাশিয়ে এনেধৰণৰ চমকপ্ৰদ পৰিৱৰ্তন বা চমকপ্ৰদ শুভ প্ৰতিক্ৰিয়া লাভ কৰে তাৰ বিষয়ে জানো আহক। প্ৰথম ভাগ্যৱান ৰাশিটো হৈছে মিথুন ৰাশি। কাৰণ মিথুন ৰাশিত বৃহস্পতি সঞ্চাৰিত হ'ব আৰু মিথুন ৰাশিৰ গৰ্ভত বৃহস্পতিৰ অৱস্থান হোৱাই মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে সাংঘাতিকভাৱে পৰিৱৰ্তনে দেখা দিব। বিশেষকৈ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ যিসকল পুৰণি বেমাৰত বা পুৰণি ৰোগত ভুগি আছিল বা যিসকল জাতক জাতিকা ধাৰ ধুপাৰত ভুগি আছিল, যিসকল জাতক জাতিকা মানসিক অশান্তিত ভুগি আছিল, যিসকল জাতক জাতিকা পাৰিবাৰিক মনোমালিন্য বা পৰিয়ালৰ বিভিন্ন অশান্তিকৰ পৰিস্থিতিৰ মাজত জীয়াই থাকিব লগা হৈছিল, সেইসকল ব্যক্তিৰ কাৰণে শুভপ্ৰদ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব। অহা 14 মে তাৰিখৰ পৰা এটা সাংঘাতিক পৰিৱৰ্তন আহিব মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে। তেওঁলোকে তেওঁলোকৰ জীৱনত লাভ কৰিব সাংঘাতিক সুখ আৰু সম্ভোগ। ব্যৱসায়ীসকলে নতুন ব্যৱসায়ৰ সন্ধান পাব। যিসকল ব্যৱসায়ী বিশেষকৈ পূজা পাৰ্বণ পূজা সামগ্ৰীৰ লগত জড়িত হৈ আছে, যিসকল ব্যৱসায়ী ৰত্নৰ লগত জড়িত হৈ আছে, যিসকল ব্যৱসায়ী ধন জুৱেলাৰ্ছ মেটেৰিয়েলছৰ লগত জড়িত হৈ আছে, সেইসকল ব্যৱসায়ী সাংঘাতিকভাৱে লাভান্বিত হ'ব। যিসকল ব্যৱসায়ীয়ে দৈনন্দিন খাদ্য সম্ভাৰ গ্ৰচাৰী বা পানীৰ ব্যৱসায় বা দৈনন্দিন প্ৰসাধনীয় ব্যৱস্থা বা প্ৰসাধনৰ লগত জড়িত হৈ থকা ব্যৱসায়ীসকলে তেওঁলোকে প্ৰচুৰ ধনাগম হ'ব তেওঁলোকৰ জীৱনত এই এটা বছৰ। মিথুন ৰাশিৰ বিশেষকৈ চাকৰিয়ালসকলে তেওঁলোকে পদমৰ্যাদা লাভ কৰিব। তেওঁলোকৰ উচ্চপদস্থ বিষয়াৰ সৈতে স্নেহভাজন সম্পৰ্ক বা আস্থাভাজন সম্পৰ্ক গঢ়ি উঠিব। মিথুন ৰাশিৰ চাকৰিয়াল প্ৰাৰ্থীসকলে বিশেষকৈ তেওঁলোকৰ প্ৰমোচন হ'ব, পদোন্নতি হ'ব বা তেওঁলোকৰ আকাংক্ষিত ঠাইলৈ স্থান পৰিৱৰ্তন হোৱাৰ সুন্দৰ সুবিধা পাব। নিবনুৱাসকলে চাকৰি বাকৰি সুবিধা পাব। বিশেষকৈ লগ্নত বৃহস্পতি হোৱাই তেওঁলোকে শিক্ষকৰ চাকৰি, অফিচৰ হেড ক্লাৰ্ক বা ধৰ্মীয় দিশত থকা যিসকল ব্যক্তি, সামাজিক যিসকল ব্যক্তি, সেই সামাজিক ব্যক্তিসকলে তেওঁলোকে সা সন্মান লাভ কৰিব, টকা পইচা লাভ কৰিব পাৰিব। আৰু ৰাজনৈতিকভাৱে জড়িত হৈ থকা ব্যক্তিসকলে তেওঁলোকে দলৰ ভিতৰত সন্মানিত স্থানত অৱৰোহণ কৰিব। মিথুন ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত সুন্দৰ এইকাৰণেই যে লগ্নত বৃহস্পতি হোৱা হেতুকে তেওঁলোকৰ মস্তিষ্কৰ বিকাশ হ'ব, বিদ্যাৰ ক্ষেত্ৰত নতুন নতুন সুবিধাসমূহ লাভ কৰিব, নতুন সুবিধা পাব, বিদেশ ভ্ৰমণৰ সুবিধা পাব আৰু মনৰ আকাংক্ষিত বিষয়সমূহ অধ্যয়ন কৰাৰ কাৰণে সুবিধা পাব। নিবনুৱাসকলে চৰকাৰী চাকৰিত মনোনীত হ'ব। পাৰিবাৰিক মনোমালিন্য নিষ্পত্তি হ'ব আৰু যিসকল লোকৰ মেল মোকৰ্দমা ইত্যাদিবিলাকত জড়িত হৈ আছিল তেওঁলোকে সেই মেল মোকৰ্দমাৰ পৰা নিষ্পত্তি লাভ কৰিব আৰু জয়ী হ'ব। পাৰিবাৰিক শান্তি সম্প্ৰীতি অটুট থাকিব, সুখ সম্ভোগ লাভ কৰিব আৰু বিশেষকৈ সন্তানৰ সাফল্যত আনন্দিত হ'ব মিথুন ৰাশিৰ জাতক জাতিকাসকল। আমি দ্বিতীয় ভাগ্যশালী ৰাশিটোৰ বিষয়ে জনাব বিচাৰিছোঁ। দ্বিতীয় ভাগ্যশালী ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলে এই বৃহস্পতি সঞ্চাৰৰ ফলত শুভ প্ৰতিক্ৰিয়া লাভ কৰিব। বৃহস্পতিৰ অৰ্থাৎ একাদশৰ বৃহস্পতি হেতুকে বিশেষকৈ আয়ৰ ক্ষেত্ৰত সাংঘাতিকভাৱে পৰিৱৰ্তন ঘটিব সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ ধাতুৰ ব্যৱসায়, ৰত্নৰ ব্যৱসায়, গ্ৰচাৰী আইটেম বা লোহা লক্কৰৰ ব্যৱসায়, গাড়ীৰ ব্যৱসায়
বা ইঞ্জিন চালিত ইঞ্জিন বা মেচিনাৰী ব্যৱসায় এই ধৰণৰ ব্যৱসায়ত সফলতা লাভ কৰিব সিংহ ৰাশিৰ জাতক জাতিকাসকলে। আৰু সিংহ ৰাশিৰ জাতক ব্যক্তিসকলে অহা গোটেই বছৰটো সাংঘাতিকভাৱে ধনাগম হ'ব তেওঁলোকৰ জীৱনত। তেওঁলোকে পুৰণি পাবলগীয়া ধন তেওঁলোকে এই বছৰতে লাভ কৰিব। তেওঁলোকে অনাকাংক্ষিত ধন লাভ কৰিব। যি ধনৰ কাৰণে তেওঁলোকে আকাংক্ষাই কৰা নাছিল সেনে ধন তেওঁলোকে প্ৰাপ্তি হ'ব। চাকৰিয়ালসকলৰ কাৰণে অত্যন্ত সুন্দৰ তেওঁলোকৰ পদোন্নতি হ'ব আৰু তেওঁলোকে ৰাজসিক পদমৰ্যাদা অব্যাহত থাকিব আৰু নতুনকৈ তেওঁলোকে সা সুবিধা পাব, চৰকাৰী ধন লাভ কৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ যিসকল বিবাহ প্ৰাৰ্থী, বিবাহৰ উপযুক্ত পাত্ৰ পাত্ৰীসকলে লাভ কৰিব তেওঁলোকৰ উপযুক্ত মনৰ পচন্দ পাত্ৰ পাত্ৰী। একাদশৰ বৃহস্পতি যাৰ কুকুৰে মৈতানে তাৰ এনেধৰণৰ আত্মবাক্যশাৰীৰ সম্পূৰ্ণ ফলাফল লাভ কৰিব এই অহা এটা বছৰত। সিংহ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰী সেইসকলে লাভ কৰিব নতুনকৈ পঢ়াৰ নতুন বিষয়, নতুন সুবিধা লাভ কৰিব। তেওঁলোকে বাহিৰত থাকি পঢ়াৰ সুবিধা লাভ কৰিব। তেওঁলোকে মনৰ বা ইচ্ছা থকা বিষয়সমূহত পাৰদৰ্শিতা দেখুৱাবৰ কাৰণে সমৰ্থবান হ'ব। সিংহ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ লোহা লকৰ লগত জড়িত হৈ থকা, ইঞ্জিনৰ লগত জড়িত হৈ থকা চাকৰিয়ালবিলাকে কৃতিত্ব লাভ কৰিব পাৰিব। পাৰিবাৰিক মনোমালিন্য শেষ হ'ব বা পাৰিবাৰিক সুখ সম্ভোগ লাভ কৰিব। আমি তৃতীয় ভাগ্যশালী ৰাশি দিছোঁ ধনু ৰাশি। ধনু ৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি আৰু এই অধিপতি গ্ৰহ বৃহস্পতি সপ্তম স্থানত মিথুন ৰাশিত অৱস্থান গ্ৰহণ কৰি ধনু ৰাশিলে প্ৰত্যক্ষ দৃষ্টি দিয়া হেতুকে সবাতোকৈ শ্ৰেষ্ঠ ৰাশি হিচাপে পৰিগণিত হৈছে ধনু ৰাশি। অৰ্থাৎ ধনু ৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতিয়ে পূৰ্ণাংগভাৱে দৃষ্টি দিছে ধনু ৰাশিলৈকে। আৰু সেয়েহে ধনু ৰাশিৰ জাতক জাতিকাসকলে এই এটা বছৰ তেওঁলোকে ধনাগম বা প্ৰাপ্য ধন তেওঁলোকে সদায় লাভ কৰিব। বৃহস্পতিৰ সুপ্ৰতিক্ৰিয়া লাভ কৰিব। তেওঁলোকে চাকৰি বাকৰি লাভ কৰিব, চৰকাৰী চাকৰিত নিয়োজিত হ'ব ধনু ৰাশিৰ জাতক জাতিকাসকল। আনহাতে ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত যিসকলৰ ধাৰ দুপাৰত আছিল, যিসকলৰ পুৰণি বেমাৰৰ দ্বাৰা আক্ৰান্ত হৈ আছিল, যিসকলৰ স্বাস্থ্য সম্বন্ধীয় বিষয়ত অসুবিধা পাই আছিল, সেইসকলে অতি সুন্দৰ সুপ্ৰতিক্ৰিয়া লাভ কৰিব বৃহস্পতিৰ। অৰ্থাৎ নতুন চিকিৎসাৰ সন্ধান পাব, চিকিৎসা উন্নত হ'ব আৰু চিকিৎসা ফলৱৰ্তী হ'ব। ধনু ৰাশিৰ জাতক জাতিকাসকলে প্ৰচুৰ ধনাগম হ'ব তেওঁলোকৰ জীৱনত এই বছৰটোত। তেওঁলোকে সুখ সম্ভোগ লাভ কৰিব, চাকৰিয়ালসকলে পদোন্নতি লাভ কৰিব আৰু চাকৰি প্ৰাৰ্থীসকলে চৰকাৰী চাকৰিত নিয়োজিত হ'ব। বিশেষকৈ শিক্ষকতাৰ চাকৰি, কলেজৰ চাকৰি, কোৰ্টৰ চাকৰি বা কাৰ্যালয়ৰ উচ্চপদস্থ বিষয়া এই ধৰণৰ বিষয়ত তেওঁলোকে চাকৰি লাভ কৰিব। আৰু একেবাৰে শেষৰ ভাগ্যশালী ৰাশি দিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ পৰা মিথুন ৰাশি, পঞ্চম স্থানত থকা মিথুন ৰাশি অৰ্থাৎ লক্ষী স্থানত থকা বৃহস্পতিয়ে কুম্ভ ৰাশিৰ কাৰণে চমকপ্ৰদ পৰিৱৰ্তন লৈ আহিব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ লোহা লক্কৰৰ লগত জড়িত হৈ থকা ব্যক্তিসকল অত্যন্ত লাভান্বিত হ'ব। পূজা সামগ্ৰী বা দৈবিক বিষয়বস্তুৰ লগত জড়িত হৈ থকা ব্যক্তিসকল অত্যন্ত সুন্দৰ হ'ব। ৰাজনীতিত থকা ব্যক্তিসকলৰ কাৰণে অত্যন্ত সুন্দৰ প্ৰতিক্ৰিয়া লাভ কৰিব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল বিশেষকৈ চাকৰি প্ৰাৰ্থীসকলে চাকৰি লাভ কৰিব, চৰকাৰী চাকৰি লাভ কৰিব। সাংসাৰিক মনোমালিন্য যতি পৰি সুন্দৰ সুখ সম্ভোগ লাভ কৰিব। তেওঁলোকৰ সতি সন্তানৰ সাফল্যৰ কাৰণে তেওঁলোক গৌৰৱান্বিত হ'ব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে অহা সম্পূৰ্ণ বছৰটো বিশেষকৈ মানসিক আনন্দত অতিবাহিত কৰিব পাৰিব আৰু তেওঁলোকৰ জীৱন নিৰ্বাহ অত্যন্ত সুন্দৰ হ'ব। প্ৰচুৰ ধনাগম হ'ব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। বন্ধু বান্ধৱীসকল, অহা মে' মাহৰ 14 তাৰিখৰ পৰা বৃহস্পতি মিথুন ৰাশিত অৱস্থান গ্ৰহণ কৰিব আৰু 14 তাৰিখৰ পিছৰে পৰা এই 4টা ৰাশি অত্যন্ত
সুন্দৰ চাৰিওফালৰ পৰা সামাজিক ৰাজনৈতিক চাকৰি বাকৰি ধন ধান আহৰণ ইত্যাদি ক্ষেত্ৰত বিশেষকৈ নতুন নৱ গৃহ নিৰ্মাণ বা নতুন পৰিকল্পনা লাভ কৰিব এই চাৰিটা ৰাশিয়ে। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় বুলি লিখিবলৈ নাপাহৰিব আৰু সদৌ মোৰ ভিডিঅ'সমূহ আপোনালোকৰ বন্ধুবৰ্গলৈকে শ্বেয়াৰ কৰি দিবৰ কাৰণে আহ্বান জনাইছোঁ।